মৌখুটি উপভাষাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি অনুষ্ঠান। অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ডিমহাখাৰ অন্তৰ্গত মৌখুটি উপভাষাৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি অনুষ্ঠানৰ উপভাষাটো পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা সফলতাৰে অনুষ্ঠিত হয়। সভাখনৰ সভাপতিত্ব কৰে আটছা ডিমৌ শাখাৰ সভাপতি বিচিত্ৰ তাঁতীয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক বিশ্বনাথ নাগে। সভাত উপস্থিত থাকে আটছা কেন্দ্ৰীয় উপসভাপতি দিগন্ত দাসা, শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰাজকিশোৰ ভূমিজ, ডিমৌ শাখা কাৰ্যনিৰ্বাহী সদস্য দীপজ্যোতি গোৱালা, সমাজকৰ্মী মহম্মদ ফৰিদুল্লাহ, গুৰ্খা ছাত্ৰ সন্থা শিৱসাগৰ জিলা সম্পাদক শচীন গিৰি আৰু সমাজকৰ্মী নানু তাঁতী। সভাত মৌখুটি চাহ বাগিচাৰ শতাধিক শিক্ষিত ছাত্ৰ ছাত্ৰী আৰু আটছা নেতৃবৃন্দৰ উল্লেখযোগ্য উপস্থিতি লক্ষ্য কৰা যায়। এই অনুষ্ঠানত নৱগঠিত মৌখুটি উপভাষাৰ 31 সদস্য বিশিষ্ট কমিটি গঠন কৰা হয়। সভাপতি হিচাপে কিষাণ গোৱালা আৰু সম্পাদক হিচাপে জ্যোতিকান্ত ৰাজপুতে দায়িত্ব গ্ৰহণ কৰে। সমিতিখনে অনাগত দিনত শিক্ষাৰ বিকাশ, সামাজিক উন্নয়ন, সাহিত্য চৰ্চা, অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ লগতে অবৈধ চুলাইমত আৰু বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাব বুলি সম্পাদক বিশ্বনাথ নাগে জনায়। টিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। জনগোষ্ঠীৰ উত্তৰণত কেনেকৈ নিয়োজিত কৰিব পাৰি সেই দিশত বিভিন্ন ধৰণৰ কাৰ্যসূচী লগতে বিভিন্ন ধৰণৰ কামবিলাক কৰি আহিছে আৰু বিশেষকৈ অসম জাতীয় ছাত্ৰ সন্থাই জন্ম লগ্নৰ পৰাই এই চাহ বাগিচা আৰু চাহিদাকৃত অঞ্চলত যাতে এটা শৈক্ষিক পৰিৱেশ, এটা শৈক্ষিক বাতাবৰণ আমি সৃষ্টি কৰিব পাৰোঁ, যাৰ দ্বাৰা নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ শিশুসকল পঢ়া শুনা কৰাৰ বাবে এটা শৈক্ষিক পৰিৱেশ পায়। সেই ক্ষেত্ৰত আমাৰ ছাত্ৰ বন্ধুসকল, আমাৰ সতীৰ্থসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। শৈক্ষিক চল যাবই স্কুল, এই চল যাবই স্কুলৰ জৰিয়তে যাতে প্ৰতিগৰাকী শিশু বিদ্যালয়মুখী হয়। আপোনালোকৰ ইয়াত উপস্থিত থকা প্ৰায় সেই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আপোনালোকে ভূমিকা লৈছে বা দায়িত্ব লৈছে। আৰু চাহ বাগিচা চাহিদাকৃত অঞ্চলত এটা শৈক্ষিক বাতাবৰণ, এটা সুস্থ সামাজিক বাতাবৰণ যাতে সৃষ্টি হয়, তাৰ কাৰণে আপোনালোকে